Hello, students of class 6. So we're studying chapter number 8, that is living and non-living. Okay, students. So in this chapter, in the last class we have learned about multicellular organism and unicellular organism, right? We have learned about what? We have learned about cell. And today we'll learn about growth. Let's learn, student, what is growth in living things. Okay, students? The growth মানে কি? Growth is a gradual increase in size of an organism. Organism মানে আমি কি পঢ়িছিলোঁ? Organism means any living thing. তো any living thing or কি হয়? Gradually size to increase হয় নাই? আমি size to এতিয়া চোৱা ফাৰ্ষ্টতে কণী আছিল, কণীৰ পৰা সৰু চিক হয়, চিকৰ পৰা এটা মিডিয়াম সাইজৰ হেন হয়, আৰু পাছত বহুত ডাঙৰ সাইজৰ হেন হয়। Yes or no? Same about this, look at this cute dog. Beginning of আগতে সৰু এনেকুৱা cute puppy হৈ থাকে, আৰু পাছত বহুত দিন পাছত লাহে লাহে গ্ৰথ হৈ এনেকুৱা ডাঙৰ ডগ হয় এটা। Yes or no? All of you like dogs, right? Even I love dogs. তো আমি দেখিছোঁ সেম কেছ হিউমেনৰ লগতো হয়। ফাৰ্ষ্টতে আমাৰ হিউমেন বেবী থাকে, বেবীৰ পৰা চাইল্ড হয়, চাইল্ডৰ পৰা টিনেজ হয়, টিনেজৰ পৰা আৰু অলপ ডাঙৰ হয়, আৰু ডাঙৰ হয় এডাল্ট হয়। Yes or no? আমাৰ লাহে লাহে এনেকুৱাকৈ আমাৰ গ্ৰথটো হৈ থাকে। সেম এই প্লেণ্টছৰ ক্ষেত্ৰত দেখিব পাৰোঁ, আগত চিডছ থাকে, চিডছৰ পৰা সৰু প্লেণ্ট হয়, সৰু হৈ এনেকুৱা ইট বিকামছ এ লাৰ্জ ট্ৰী। Yes or no? So we have seen that all living things gradually grow, মানে যিমান টাইম বাঢ়ি যাই থাকে আমাৰ লিভিং থিংছবিলাক গ্ৰ' হৈ থাকে, ৰাইট, ডাঙৰ হৈ থাকে। Now, এতিয়া students, আমি কি পঢ়িছিলোঁ? That all living beings, like this house is made up of many bricks, no? This house is made up of what? Bricks. So human beings are made up of what? Human beings are made up of cells, right? তো এতিয়া চোৱা, এই সৰু ঘৰটোত কম এমাউণ্ট অফ ব্ৰিক্স লাগিছে, ৰাইট? যেতিয়া আমি ডাঙৰ ঘৰ বনাম, we will need more amount of bricks. ব্ৰিক্স আমাক বেছি লাগিব, ৰাইট? সেম ক্ষেত্ৰত যেতিয়া when we are a baby, we will need less amount of cell, we will have less amount of cell. আৰু যেতিয়া আমি ডাঙৰ হ'ম, we will need more amount of cell. আমাৰ চেল বেছি লাগিব, right? When we become adult, the cells in our body will increase. Now question comes, এই চেলবিলাক কেনেকৈ ইনক্ৰিজ হয়? How these cells are becoming more? And the answer for that, students, is cell division. Now students, চোৱা, আমাৰ যিবিলাক চেল আছে নহয়, এনি লিভিং থিংছৰ চেলবিলাক যে আছে, they have a super power. Now question is, what is their super power? They have a super power, I have said. তেওঁলোকৰ super powerটো কি? Their super power is they can become 2. From 1 they can become 2. তেওঁলোকে চেল ডিভিজন কৰি, ডিভিজন মানে কি বুজো আমি? ডিভিজন মানে ভাগ কৰা। তো এটা চেলৰ পৰা তেওঁলোকে ডিভাইড হৈ দুটা চেল হ'ব পাৰে, and from these 2 cells they will become 2 more cells, 2 from this 2 more, তো এটাৰ পৰা দুটা, দুটাৰ পৰা চাৰিটা, like this cell can divide and cell can increase. যেতিয়া আমি চেলবিলাকক ভালকৈ নিউট্ৰিয়েণ্টছ দিওঁ, এতিয়া নিউট্ৰিয়েণ্টছ কি বস্তু হয়? আমি যে খোৱা খাদ্য খাওঁ, সেই খোৱা খাদ্যবিলাকত কি কি থাকে? প্ৰটিনছ, কাৰ্বহাইড্ৰেটছ, ফেটছ এইবিলাক থাকে ন? তো এইবিলাক নিউট্ৰিয়েণ্টছ যেতিয়া চেলবিলাকে ভালকৈ পায়, এই নিউট্ৰিয়েণ্টছবিলাক ইউজ কৰি দিছ চেল কেন ডিভাইড এণ্ড বিকাম 2. লাহে 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 চেলবিলাক এটাৰ পৰা দুটা, দুটাৰ পৰা চাৰিটা হয়। এনেকৈ আমাৰ লিভিং থিংছ কি হয়? লিভিং থিংছ গ্ৰ' হয়। অ'কে ষ্টুডেণ্টছ, নাও তোমালোকে এটা চিমিলাৰ বস্তু চাবা ষ্টুডেণ্ট, এটা ডিফাৰেঞ্চ থাকে প্লেণ্টছৰ আৰু এনিমেলছৰ। তোমালোকে চাবা, আমি এনিমেলছ যিবিলাক আছোঁ, আমি লেটছ চে কাউ, ডগ, হিউমেন, এনি আদাৰ এনিমেলছ, ইউ চি, আমাৰ গ্ৰথ হয় এটা পাৰ্টিকুলাৰ এজলৈকে, এণ্ড ডেট এজ ফৰ হিউমেন ইজ 18 years. 18 years পাছত আমাৰ কিন্তু গ্ৰথ নহয়। চোৱা, হাইটটো লাহে 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 ইয়াৰলৈকে বাঢ়িছে, কিন্তু ইয়াৰ পৰা চোৱা হাইটটো ছেইম থাকি গৈছে। আমাৰ গ্ৰথ নহয়, কিন্তু এটা বস্তু হৈ থাকে, সময় সময় আমাৰ চেলবিলাক ৰিপেয়াৰ হৈ থাকে। মানে কি হ'ল, ধৰা এতিয়া আমাৰ ইফ উই হেভ 1 cell, from that 1 cell it has become 2 cell, from this 2 cell it has become 4 cells, like this, right? 4 cells. Now এতিয়া হয়তো কেতিয়াবা এনেকৈ এই যোনটো চেল যদি বহুত পুৰণা চেল, দিছ ইজ ভেৰি অল্ড চেল। নাও হোৱাট হিউমেনছ, হোৱাট আৱাৰ বডি উইল ডু ইজ, আৱাৰ বডি উইল ৰিপ্লেচ দিছ চেল। এতিয়া এই চেলটো দৰকাৰ নাই, এই চেলটো বুঢ়া হৈ গৈছে।
okay. Now this is how আমাৰ লাইফ স্পেনটো এনেকুৱা হয় আমি বেবিৰ পৰা এটা পাৰ্টিকুলাৰ এজলৈকে বাঢ়ো তাৰ পাছত আমাৰ গ্ৰোথটো এইখিনি পইণ্টত আমাৰ গ্ৰোথটো ৰখি যায় and one final day what happens we die, okay. But in case of plants what happen they always grow, প্লেণ্টছে সদায় গ্ৰ' কৰি থাকে চিডৰ পৰা এনেকুৱা প্লেণ্ট চাবাচোন ডাঙৰ ট্ৰী হ'লেও সেই ডাঙৰ ট্ৰীটো ঠানি গছৰ ঠানি ওলাই থাকে ব্ৰাঞ্চেছ গছৰ ওলাইয়ে থাকে তো প্লেণ্টছ অলৱেজ কিপছ অন গ্ৰ'য়িং, okay. This is difference between plants and animals, okay students. Now students আমি আগতে পঢ়িছিলোঁ তোমালোকক আগতে কৈছিলোঁ বহুতবিলাক নন লিভিং থিংছো আছে যোনবিলাক গ্ৰ' হয় ফৰ এক্সাম্পল দিছ গ্লেচিয়াৰ এইটো সল্ট ক্ৰিষ্টেল বুলি কয় সল্ট ক্ৰিষ্টেল ক'ত পোৱা যায় near the salt কৰ পৰা আহে salt সাগৰৰ পৰা আহে ন near the ocean you can find this type of salt crystals, okay. And this is sugar crystal. Now salt crystal sugar crystal আৰু এই গ্লেচিয়াৰ এইবিলাকেও কিন্তু সাইজত গ্ৰ' হয় এইবিলাক সাইজত গ্ৰ' হয় জানো এইবিলাক সেল ডিভিজন কৰি গ্ৰ' হয় নো তেওঁলোকে সেল ডিভিজন কৰি গ্ৰ' নহয় বিকজ দে আৰ নন লিভিঙৰ কেনেকৈ নন লিভিঙৰ চেল নাথাকে আৰু নন লিভিঙৰ যদি চেল নাথাকে সিহঁতে চেল ডিভিজন কৰি কেনেকৈ গ্ৰ' হ'ব না কুৱেশ্যন ইজ হাউ দে গ্ৰ' তোমালোকক আগতে কৈছিলোঁ ছাপ'জ ধৰা এইটো গ্লেচিয়াৰ হয় এইটো লেয়াৰ অফ গ্লেচিয়াৰ আছে তো এই লেয়াৰ অফ গ্লেচিয়াৰৰ ওপৰত আৰু বৰষুণ পৰে সেই বৰষুণৰবিলাক আৰু তোমাৰ আইচ হয় লাহে লাহে আৰু লেয়াৰটো বাঢ়ে তো ইহঁতৰ কি হয় ইহঁতৰ এই চল্টৰ ওপৰতো আৰু লেয়াৰ অফ চল্ট পৰি যায় আগতে এইখিনি আছিল আৰু লেয়াৰ অফ চল্ট পৰিলে আৰু লেয়াৰ অফ চল্ট পৰি লাহে লাহে এই ক্ৰিষ্টেলবিলাক ডাঙৰ হৈ যায় চ' দিছ ইজ হাউ ইট ইজ ষ্টুডেণ্টছ ইহঁতৰ চাইজটো এইকাৰণে নাবাঢ়ে যে সিহঁতৰ চেল ডিভিজন হৈ আছে ইহঁতৰ চাইজ এইকাৰণে ইনক্ৰিজ হয় কাৰণ সিহঁতৰ এটা লেয়াৰৰ ওপৰত আৰু এটা বেলেগ লেয়াৰ পৰি আছে, অ'কে. যেতিয়া ধৰা আমি এটা গ্লাছত আমি পানী আছে আমাৰ গ্লাছত ইয়াত পানী এইখিনি আছে পানী তো আমি যদি আৰু পানী ঢালি দিওঁ ইয়াতে তো পানীটো বাঢ়ি এইখিনিলৈকে আহি যাব এই পানীটোৱে কি চেল ডিভিজন কৰি বাঢ়িছে চেল ডিভিজন কৰি বাঢ়া নাই আমি বেলেগকৈ পানী ঢালাৰ কাৰণেহে পানীৰ লেভেলটো বাঢ়িছে ৰাইট, অ'কে. ষ্টুডেণ্টছ আই হোপ ইউ হেভ আণ্ডাৰষ্টুড দ্য কনচেপ্ট অফ গ্ৰ'থ মনত ৰাখিবা হাউ ডু লিভিং থিংছ গ্ৰ' দে গ্ৰ' বাই দ্য প্ৰচেছ অফ চেল ডিভিজন চেল এটাৰ পৰা দুটা হ'ব পাৰে দুটাৰ পৰা চাৰিটা হ'ব পাৰে এণ্ড ছ' অন. So students, that is it for today. Hope you have understood the concept of growth. In the next class students, we will study about the next topic which is movement. Okay students, thank you and goodbye. See you in the next class.